नमो नमः मित्राणि सुप्रभातम्। अद्य अक्टोबर् मासस्य नवविंशतिदिनाङ्कः मङ्गलवासरः। अत्र भवतां सर्वेषां स्वागतम्। नमस्कार बंधु। आज अक्टोबर मासेर 29 तारीख मंगलवार। आपनादेर सबाइके आमार चैनेलेर पक्ष थेके स्वागतम। प्रतिदिनेर न्याय आज आमरा आबार गीता पाठ करब। आजकेर पाठ गीतार तृतीय अध्यायेर नवम और दशम श्लोक। नवम और दशम श्लोकेर अर्थ तो जानबई, तार संगे जानबो उच्चारण और अभ्यास। किभाबे सठिक उच्चारण करते पारी तार प्रचेष्टा आमरा एखाने करब। आसुन सबाई मिले अभ्यास करी। आदौ वंदनाम करोमि। ॐ वसुदेवसुतं देवं कंसचार्णूरवर्धनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। ॐ श्री परमात्मने नमः। अथ श्रीमद्भगवद्गीता कर्मयोग नाम तृतीय अध्यायः। श्रीभगवानुवाच। श्लोक संख्या 9। यज्ञार्थात् कर्मण्यन्यत्र लोकोऽयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसंग समाचर। सह यज्ञः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्वध्वम् एष वोस्तिष्ठो कामधुक् इति। इदानीम् अर्थं कि बोलছেন? यज्ञार्थात् कर्मण्यन्यत्र कर्मणः अत्र कर्मण्यन्यत्र लोको अयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसंग समाचरः। যজ্ঞের নিমিত্ত কর্ম ভিন্ন অন্য কর্মবন্ধনের কারণ হয়। বলছে যে আমরা যজ্ঞের জন্য যে কর্ম করি সেই কর্ম ভিন্ন অন্য কর্ম বন্ধনের কারণ হয়। অতএব হে কন্তেয়, তুমি আসক্তি শূন্য হয়ে শুধুমাত্র যজ্ঞার্থে সব কর্ম করো। যে এটা তুমি যজ্ঞ করছো সেই রূপভাবে কোনো কিছু আশা রাখবে না, আসক্তি শূন্য হয়ে, যে এখানে লাভ লোকসান কোনো কিছু আশা না রেখে যে আমার করণীয় কর্তব্য এই রূপভাবে তুমি কর্ম করো। ইতি ভাবঃ। येन विष्णु प्राप्ति भवति तत अतिरिक्तं सर्वमपि कर्म जनानां बन्धकं भवति। तस्मात् फलपेक्षारहितः सन् शास्त्रोक्तं स्वक्रियं कर्म समाचर। स्पष्टं। द्वितीय श्लोकस्य अर्थ किमस्ति? द्वितीय श्लोकेर माने बोलছেন सह यज्ञाः प्रजाः सृष्ट्वा पूर्ववाच प्रजापतिः अनेन पशुविश्वध्वम् एष वस्तिष्ठ कामधुक्। कि बोलছেন? सृष्टिकर्ता कल्पादौ वर्णचित्त कर्मणा सह प्रजाः सृष्ट्वा अनेन कर्मणा भवन्तः बुद्धिं प्राप्नुवन्तु इदं कर्म भवताम् अभीष्टदायकं भवतु इत्यवदत्। माने प्रजापति ब्रह्मा कल्पारम्भे যজ্ঞের সঙ্গে প্রজা সৃষ্টি করেছিলেন। স্পষ্ট। প্রজা সৃষ্টি করে বলেছিলেন যে তোমরা এই যজ্ঞের দ্বারা সমৃদ্ধ হও, এই যজ্ঞ তোমাদের অভীষ্ট ফল প্রদান করবে, তাই তুমি এই যজ্ঞরূপ কর্ম করো, এইরূপ উপদেশ দিচ্ছেন ভগবান। এবার আমরা এর উচ্চারণ অভ্যাস করব।
আমাদের তাহলে কি করা উচিত, যে অনাসক্ত হয়ে যে কোনো বিষয়ের লোভ মোহ লাভ ক্ষতি হিসাব না করে, এটা আমাদের যোগ্যরূপ কর্ম, সেই রূপ চিন্তা করে আমাদের কর্ম করতে হবে। ইদানিং উচ্চারণস্য অভ্যাসঃ। প্রথমে কি বলছেন, যজ্ঞার্থাৎ কর্মণ্যত্র। যজ্ঞ যজ্ঞার্থাৎ যজ্ঞের জন্য, নিমিত্ত যোগ্য নিমিত্ত রূপ কর্ম, কর্মণা অন্যত্র। এই শব্দটা, এই দুখানা শব্দ একসঙ্গে আমরা দেখতে পাচ্ছি, কিন্তু এইটা একসঙ্গে আমরা বলবো, যজ্ঞার্থাৎ কর্মণ্যত্র। আমার সঙ্গে আপনারাও বলুন, যজ্ঞার্থাৎ কর্মণ্যত্র লোকোয়ম কর্ম বন্দনঃ। দেখো, লোকঃ যুক্ত অহম, অয়ম, তা লোকোয়ম ওখানে লুপ্ত। লোকোয়ম কর্ম বন্দনঃ তদর্থম কর্ম কৌন্তেয় মুক্ত সঙ্গ সমাচর। পুনঃ, যজ্ঞার্থাৎ কর্মণ্যত্র লোকোয়ম কর্ম বন্দনঃ তদর্থম কর্ম কৌন্তেয় মুক্ত সঙ্গ সমাচর। পুনঃ সম্পূর্ণ ইদানীং, যজ্ঞার্থাৎ কর্মণ্যত্র লোকোয়ম কর্ম বন্দনঃ তদর্থম কর্ম কৌন্তেয় মুক্ত সঙ্গ সমাচর। স্পষ্টম? अनन्तरं द्वितीय श्लोकं प्रति गच्छामः। द्वितीय श्लोके प्रति যাচ্ছি। सह यज्ञाः प्रजाः সৃष्ट्वाः। এই অবধি আমরা নেব, তারপরে পুরোবাচক প্রজাপতিः। सह यज्ञाः प्रजाः सृष्ट्वा। सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्वध्वम् ईशवोस्त्रिष्टकामधुक्। पुनः, सह यज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्वध्वम् ईशवोस्त्रिष्टकामधुक्। इदानीं सम्पूर्णम्। सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्वध्वम्, क्षम्यताम्, अनेन प्रसविष्वध्वमिशवोस्त्रिष्टकामधुक्। স্পষ্টম? দেখুন, এখানে প্রসবিশ্বধ্বম, যখন আমি কেটে কেটে উচ্চারণ করছিলাম বিশ্বধ্বম নিচ্ছিলাম, তারপরে পরের পংক্তিতে এস নিচ্ছিলাম, কিন্তু যখন আমরা একসঙ্গে উচ্চারণ করব তাহলে বিশ্বধ্বা পর্যন্ত নেব, তারপরে মেষ দিয়ে দেবো। এটা আমরা অনুষ্টুপ ছন্দে গাইছি। অনুষ্টুপ ছন্দের নিয়ম হচ্ছে প্রত্যেকটা পাদে 8টি করে অক্ষর থাকে, তাই আমরা দেখুন, সহ যজ্ঞাঃ প্রজাঃ সৃष्ट्वा পুরোবাচ প্রজাপতিঃ। স্পষ্টম? 8 হয়ে গেল।
অনেন প্রসবিষ্বধ্বম এষবস্ত্রিষ্ট কামধূপ। আটটা কিন্তু যখন আমরা একসঙ্গে বলছি অনেন প্রসবিষ্বধ্ব মেষবস্ত্রিষ্ট কামধূপ। স্পষ্টম? অধ্যায় এতাবৎ পর্যন্ত। কার যদি কোনো প্রশ্ন থাকে কমেন্ট করে জানাবেন। শান্তি মন্ত্রে না সমর্পয়ামি। ওম সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়াঃ সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি শান্তি শান্তিঃ। নমো নমঃ পুনর্মিলামः অদ্যতনদিনম সর্বেষাং শুভং ভূয়াৎ। আজকের দিনটি সবার মঙ্গল হোক। ধন্যবাদ।